নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ অৰুণাচল প্ৰদেশৰ আৰু এটুকুৰা মানে অন্য এটুকুৰা মানে ঠাইটুকুৰা চাওকচোন বাৰু কেনেকুৱা লাগিছে দেই। অলপ দেখুৱাইছোঁ। এইটুকুৰালৈ মানে বৰকৈ আমি নাহোঁ বহুত দিনৰ মূৰত মানে প্ৰায় 4 বছৰৰ মূৰত এবাৰ আহিছিলোঁ। গতিকে এই 4 বছৰৰ মূৰত পুনৰ এই ঠাইলৈ আহিছোঁ। জেগাটো চাওক, এইফালে পাহাৰ দেখিছেনে, সিফালেও পাহাৰ আৰু মাজতে এইটো চাপৰি যদিও আগৰটো চাপৰি নহয়, আগতে আপোনালোকক দেখুৱাইছোঁ। আগৰটো এটা চাপৰি আছে, এইটো এক্সট্ৰা চাপৰি। এইখিনিতে আৰু নদী আছে, এখন ডাঙৰ নদী আছে এইখিনিতে। তাৰপিছত আহিছোঁ আমি আহিছোঁ শাক বুটলিবলৈ আহিছোঁ। আৰু আবেলি সময়ত আহোঁ মানে অলপ ঘূৰি ফুৰি মানে এনেকুৱা বননিবিলাকত ঘূৰি ফুৰি মানে হাবি বননিবিলাকত অলপ ভালো লাগে। তাৰমানে যেতিয়া মানে আপোনালোকে যদি এনেকৈ ঘূৰি ফুৰি অভ্যাস কৰে নহয়, আপোনালোকৰ মানে এনেকুৱা মানে ইণ্টাৰেষ্ট এটা বহি যাব। গতিকে আমি আহিছোঁ এতিয়া তিনিমূৰে আহিছোঁ, শাক পাচলি লৈ আহিছোঁ। মোনা লৈ আহিছোঁ, দেখিছে নাই? আমাৰ আইগৰাকীয়ে ৰশ্মিয়ে মানে মোনা লৈ আছে। মোনাত শাক পাচলি ভৰাই আছোঁ আৰু এতিয়া আমি ঘূৰি আছোঁ। ব'লক আপোনালোকক দেখুৱাওঁ পৰিৱেশবিলাক। চাৰিওফালে চাওকচোন কেনেকুৱা পৰিৱেশ, এইফালে চাওক কেনেকুৱা। গতিকে ব'লক দেখুৱাই আছোঁ আমি কি ধৰণৰ মানে পাচলি বুটলিছোঁ, দেখুৱাই যাওঁ আপোনালোকক। আৰু এইটো এটা জুৰি বৈ আহিছে একদম পাহাৰৰ পৰা দেই। এইটো দেখিছেনে, পাহাৰৰ পৰা এটা জুৰি বৈ আহিছে। এইটো একদম এইফালে পাহাৰ দেখিছে নাই, এই পাহাৰৰ পৰা এইটো জুৰি বৈ আহিছে, একদম পানী বৈ আহিছে এনেকৈ জুৰি। গতিকে ইয়াতে আমি এনেকৈ পাচলি বিচাৰি গৈ আছোঁ আৰু ব'লক দেখুৱাই আছোঁ। আৰু এইফালে এডোখৰ জেগা চাওক, এইফালে এতিয়া আমাৰ গগৈদেউ একদম মোনা লৈ কৰি মানে এতিয়া পাৰ হৈছে আৰু ময়ো আহি আছোঁ। চাওকচোন জেগাবিলাক একদম কেনেকুৱা ধৰণৰ এইবিলাক। এতিয়া চাৰিওফালে এতিয়া কহুৱা আছে দেই, আমি মাজে মাজে আহি আছোঁ। সেইফালে এতিয়া ওপৰলৈ উঠি গৈ আছে। আৰু এইফালে চাওক, জেগাবিলাক চাই ভালো লাগে আৰু কিন্তু ভয়ো লাগে দেই, মানে যথেষ্ট জংঘল যে, সেইকাৰণে। আৰু আমি এই চাইডৰ পৰা আহি এইফালে দেখিছেনে, চবফালে একদম নদী চাপৰি আৰু তাৰ মাজতে আছে এইফালে দেখিছেনে মানুহৰ ঘৰ। এইটো দেখিছেনে, একদম অকলশৰীয়াকৈ আছে এইটো ঘৰ আৰু বহুত দূৰত আছে মানে এইফালে আছেগৈ। আৰু এইফালে চব মানে একদম খালী এইফালেহে আছে মানুহ। ইফালে আকৌ আমাৰ গগৈদেৱে দেখিছে নাই, একদম বৰাবৰ ঢেকীয়াকেইডাল ইমান ধুনীয়াকৈ আছে, মানে একদম বুটলি লৈছে। সেইফালে একদম দেখিছে না ঢেকীয়া, কচু, ইয়াত মানে যিকোনো বন চব্জি কোনো অভাৱ নাই দেই। এইবিলাক সকলোখিনি পায় ইয়াতে, বিভিন্ন ধৰণৰ চব্জি পায়। আৰু এইফালে এতিয়া আৰু বিচাৰিম। আৰু আমি আজি মানে আমাৰ কথা এটা হ'ল, আহিলোঁ বেলেগ এটা ৰাস্তা আৰু মানে বেলেগ এডোখৰ জেগাত সোমালোহি যিহেতু। আৰু মানে আজি ৰাস্তাটো মানে পালোহি এতিয়া নতুন এডোখৰ জেগা। চাওক এইফালে একদম টকৌপাতৰ ঘৰ আৰু এইফালে একদম জংঘল। আজি আহিহে আছোঁ একদম মুঠতে। আজি নোপোৱা জেগা কিছুমান পাইছোঁহি। নতুন এই জেগা ঠাইলৈ মানে অহা নাছিলোঁ আগত দেই, কিন্তু বেলেগ এটুকুৰা জেগা বিচাৰি এইখিনি পাইছোঁহি। দেখিছেনে এইফালে কেনেকুৱা ধুনীয়া লাগিছে ন? আৰু এইটো ৰাস্তাই যাম ন এতিয়া আমি, হয় ন? আমি আহি কেনেকুৱা জেগা পাইছোঁহি নহয়। আজি কেনেকুৱা নতুন জেগাত সোমাই দিছে আৰু এইফালে জেগা গোটেই জংঘল। পিটনি দেখিছে, পিটনি আছে ইয়াত। এইবিলাক পিটনি কৰে নে? পিটনি, মাছ বিচৰা, সেইবিলাক পাহাৰৰ চাপৰিত দেখিছে, পাহাৰৰ মাজত এইবিলাক পিটনি দেখিছে। গোটেই চবফালে জংঘল। আৰু আজি নতুনকৈ মানে কেনেকুৱা এইবিলাক পাহাৰৰ মাজত, এইবিলাক জংঘলৰ মাজত এই মাছ কুচিয়া বিচৰা, এইবিলাক পিটনি। এইবিলাকত কুচিয়া থাকে নেকি? মাছ, কুচিয়া, চেঙেলী মাছ। এইবিলাকত চব বোলে পিটনি বুলি কয় দেই। ক'ত কেনেকুৱা জেগাত সোমাইছোহি নহয় আজি। আৰু গৈ আছোঁ এনেদৰে ৰাস্তা বিচাৰি পোৱাই নাই। আহি একদম আকৌ জংঘল। এইফালে এতিয়া পাওঁ নেকি বুলি এতিয়া সেয়া গৈছোঁ দেই। নাই, সেয়া উভতিলে, সেইফালে নাই। আজি কেনেকুৱা জেগাত আনিলে ঠিকনা নাই, মানে এতিয়া আকৌ উভতিছোঁ। অৱশেষত আমাৰ ৰাস্তা এয়া পালোহি। আমাৰ এয়া এতিয়া গৈছে। ৰাস্তাটো মানে নতুনকৈ মাটি উঠাই দিলে যে, চিনি পোৱা নাই। আৰু এইবিলাক চাৰিওফালে জংঘল। আৰু আজি নহা জেগা দি আহিলোঁ কাৰণে আমাৰ ৰাস্তাটো বিচাৰি ওলোৱাত অলপ দেৰি হ'ল। আৰু এতিয়া আহি আছোঁ ৰুমলৈ। এতিয়া আমাৰ একদম মেইন জেগাত পালোহি। এয়া জংঘলৰ পৰা আহি পাইছোঁহি দেই, শাক পাচলি লৈ তিনিও এতিয়া আহি পালোহি।